লম্ফ জম্ফ মাৰি বগা পোছাকত লগা দাগ মুচিবলৈ মন্ত্ৰী অশোক সিংহলে যিমানেই চেষ্টা কৰিছে সিমানেই অনিয়মৰ দাগ লাগিবলৈ ধৰিছে মন্ত্ৰী অশোক সিংহলৰ বগা পোছাকত। নিজৰ সমষ্টিতে মহিলা সমিতিৰ ভূমি পত্নীৰ নামত হস্তক্ষেপ কৰাৰ ষড়যন্ত্ৰৰ চেকা লাগিছিলহে মাত্ৰ এইবাৰ চৰকাৰী আৱাসগৃহ আৰু পথ নিৰ্মাণৰ নামত মন্ত্ৰী অশোক সিংহলৰ সমষ্টিত বিয়াগুম কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। দুৰ্নীতিৰ শিপা ঢেকিয়াজুলি সমষ্টিত ইমানেই শিপাইছে যে বিজেপি আৰু মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে শ্লোগান দি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে সমষ্টিবাসী। এয়া মাজৰৌমাৰী এটা পথ, কিন্তু লাখ লাখ টকা কলৈ গ'ল কোনেও নাজানে। আজিলৈকে নিৰ্মাণ নহল পথ। কিছু পৰিমাণৰ কাম কৰিয়েই প্ৰকল্পৰ ধন আত্মসাৎ কৰাৰ অভিযোগ ঠিকাদাৰ উপেনগড়ৰ বিৰুদ্ধে। লগতে আদিবাসী লোকৰ এলেকাটোত অন্য জৰাজীৰ্ণ পথসমূহ নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ অভিযোগ। 9 লাখ টকাৰ কাম এই সেকশন হৈছে বুলি, কিন্তু আজি প্ৰথম ইনষ্টলমেণ্টৰ কামটো আমি গমেই নাপালো। ধন্দামাৰী PWDৰ পৰা গেৰুজুলি এই দীপকগুড় হাউচৰ লক্ষী মন্দিৰলৈকে প্ৰায় 1 কিলোমিটাৰ ৰাস্তাৰ অনুমোদন ধৰা হৈছিলে, কিন্তু আজি 30% কাম দেখা পাইছো। যেহেতু তাৰ এই মানে বিষয়ববীয়া বিজেপি চৰকাৰৰ কাৰ্যকৰ্তা একজন এই শক্তি কেন্দ্ৰৰ দায়িত্বত থকা উপেনগুড় নামৰ ব্যক্তিজনে যেহেতু দায়িত্বভাৰ লৈ বনাইছিলে, তেখেতক আজি আমি স্পষ্টকৈ ক'ব গৈছো যেহেতু 30% কাম কৰি বাকী টকাখিনি আত্মঘাত কৰিছে বুলি আমি অনুমান হৈছে। আজি সবকা সাথ সবকা বিকাশৰ নামত এইখন আদিবাসী গাঁও বুলি নেকি সিহঁত লোকে কিন্তু গুৰুত্বপূৰ্ণ দিয়া নাই এই ৰাস্তাখনক। এইবাৰ চাওক এই দৃশ্য। ইয়াতে হোৱা কথা আছিল এটা চৰকাৰী ঘৰ। ঘৰটোৰ নামত আবণ্টন হৈছিল ধন, কিন্তু ঘৰটোৰ ভেটিয়েই ভালদৰে নিৰ্মাণ হৈ নুঠিল। কিছু পৰিমাণৰ কাম কৰি বছৰ বছৰ পেলাই থোৱাৰ ফলত এতিয়া চৌদিশ আগুৰি ধৰিছে হাবি জংঘলে। খিলঞ্জীয়াৰ হৈ কথা কোৱা চৰকাৰৰ দিনত খিলঞ্জীয়া লোকৰ নামত আবণ্টিত ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত মন্ত্ৰী অশোক সিংহলৰ সমষ্টিত বিয়াগুম দুৰ্নীতিৰ অভিযোগ। আপোনালোকে দেখিব পাইছে দুটা কিস্তি অলৰেডি শেষ হৈ গ'ল। আজি 4 বছৰ চলি গ'ল, কিন্তু আজি ফাউণ্ডেশ্যন মাৰি থৈছে। আপোনালোকে নিজে দেখিবলৈ পাইছে। এখন আপোনালোকে ইয়াত সঠিক তদন্ত হ'ব লাগিব যাতে এইখন ঘৰ এই গাফিলতি কৰি আপোনাৰ মানে মিনিমাম আপোনাৰ 6টা ঘৰ এনেকুৱাই অৱস্থাত হৈছে। আজিলৈকে দুটা কিস্তি শেষ হৈ গ'ল, কিন্তু আজিলৈকে ঘৰ আজি শেষ হ'ব পৰা নাই। আপোনালোকে দেখিব পাইছে যিহেতু ফাউণ্ডেশ্যনো ক্লিয়াৰ হোৱা নাই। এইখন ঘৰত এই প্ৰধানমন্ত্ৰী থাকিব পাৰিব নে মুখ্যমন্ত্ৰী থাকিব পাৰিব নে MLA জনে থাকিব পাৰিব? আপোনালোকে নিজে চাওক এই ঘৰখনৰ অৱস্থা কি হৈছে। এটা দুটা নহয়, অঞ্চলটোৰ প্ৰায় 10টা চৰকাৰী ঘৰ নিৰ্মাণৰ নামত দুখীয়া দৰিদ্ৰ লোকৰ নামত আবণ্টিত ধন লুণ্ঠনৰ অভিযোগ বিজেপি পালি নেতা আৰু ঠিকাদাৰ ফাৰুক আব্দুল্লাৰ বিৰুদ্ধে। অশিক্ষিত আদিবাসী হিতাধিকাৰীৰ টিপ চহী লৈ বেংক একাউণ্টৰ পৰা ধন উলিয়াই আনে। সেই ধনেৰে ঘৰ নিৰ্মাণ কৰি দিম বুলি কৈছিল যদিও ঘৰসমূহ এনেদৰেই আধৰুৱা কৰি থলে। ফাৰুক আব্দুল্লা লৈছিলে, আমাৰ ঘৰটো 4 বছৰ হৈ গ'ল, এতিয়ালৈকে বনোৱাই নাই। তিনি কিস্তি পইচা ওলোৱা হৈ গৈছে। পাছবুকত তাতে আছে, বিজেপি লিডাৰ লৈছে, পাছবুকখনে তাতে আছে। মই 3 কিস্তি পইচা ওলাই দিছো। গতিকে আমাৰ আদিবাসী ৰাইজক যিহেতু ইহঁতে বুৰ্বক বুলি ভাবিছে নেকি, বা ইহঁতে ইমান মানে নিজ জাতি বুলি ভাবিছে নেকি? আজি বিজেপিৰ দালাল নেতৃত্বত ইহঁতে কি কৈছে, ঠিকাদাৰৰ নামত আমি নিজে বনাম বুলি দায়িত্ব লৈ এইখন ঘৰ আজি সম্পূৰ্ণ হৈ উঠা নাই। ফাৰুক আব্দুল্লাই তেখেতে গেৰুজুলিৰ বুথ কমিটিৰ প্ৰেচিডেণ্ট হয়, আৰু তেখেতে নিজে দায়িত্ব লৈ এইখন ঘৰ বনাম বুলি সিহঁতক প্ৰলোভন দি মানে বাগানত যায়, বাগানত গৈ ইহঁতে ফিংগাৰ লৈ টকাখিনি উইড্ৰ কৰি খাই আজি ঘৰখন সম্পূৰ্ণ হোৱা নাই। পিছে মন্ত্ৰী অশোক সিংহলৰ সমষ্টিত বিজেপি পালি নেতাই কেনেদৰে চলাইছে এই লুণ্ঠন? ভোটৰ সময়ত চাহ জনগোষ্ঠীৰ লোকক তৈলমৰ্দন আৰু চৰকাৰ গঠনৰ পাছত জনগোষ্ঠীটোৰ লোকক ঠগন নচলিব বুলি হুংকাৰ। তেতিয়াহ'লে আমি ন ৰোড ন ভোট ফৰ আমি ইয়াত বেনাৰ মাৰিম। ঢেকিয়াজুলিৰ পৰা অৰ্দম তথৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।